Hello everyone, welcome back to my YouTube channel Poppy's Creation. Friends, কি খবৰ আপোনালোকৰ আশা কৰিছো সকলোৱে ভালে আছে। আপোনালোকৰ দোৱা আৰু আশীৰ্বাদত আমিও ভালে আছো। আসসালামু আলাইকুম। আজিৰ পৰা আমাৰ আৰম্ভ হৈছে পবিত্ৰ ৰমজান মাহ আৰু পবিত্ৰ ৰমজান মাহৰ আজি হৈছে প্ৰথমটো ৰজা। সকলোলৈকে ৰমজান মাহৰ হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিছো। সকলোৱে ভালে থাকক, বেছিকৈ ইবাদত কৰক, নামাজ পঢ়ক, ৰজা ৰাখিবলৈ আপোনালোকক আল্লাহ সুস্থ আৰু হেদায়াত দিয়ক সেয়ে কামনা কৰিছো। তো আজি প্ৰথমটো ৰজা বুলি কি কৰোঁ গোটেইখিনি আপোনালোকে দেখিবলৈ পাব এইটো ব্লগত। আশা কৰিছোঁ ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু চেনেলটোত যদি নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো ফ্ৰেণ্ডছ বলক ভিডিঅ'টো আৰম্ভ কৰিছোঁ। হাই ফ্ৰেণ্ডছ, এয়া হৈছে আগৰাতিৰ সময় আৰু আগৰাতিতে মই বনাবলৈ লৈছোঁ এয়া কোমোৰাটো প্ৰথমতে কাটি লওঁ আৰু কোমোৰা বনাম মই কণীৰ সৈতে। আৰু আগৰাতি পাঁচৰাতি একেলগে এখন তৰকাৰীয়ে বনাই থ'ম। পাঁচৰাতি উঠি যিহেতু বনোৱাটো সম্ভৱ নহয়, এইফালে এয়া মই কণী বইল দিছোঁ আৰু এতিয়া কোমোৰাটো কাটিম। আগৰাতি পিছৰাতি দুই সাঁজ একেলগে কৰিম, যিহেতু জানিক লৈ দুবাৰ বনাই থাকিব নোৱাৰোঁ আৰু সময়ো নিমিলে, সেইকাৰণে এবাৰতে বনাই থ'ম। আৰু মোৰ নিচিনা কোনে এনেকৈ ৰমজান মাহত আগৰাতিতে বনাই থয় কিছুমান তৰকাৰী কমেণ্ট কৰি জনাবচোন। মই পিছে এনেকুৱাই কৰোঁ, যিহেতু জানিক লৈ ইমান সময় মিলাব নোৱাৰোঁ। আৰু কোমোৰাটোৰ অলপ যে গুটি হৈছে, মই যিখন তৰকাৰী বনাম সেইখন তৰকাৰীৰ বাবে এনেকুৱা কোমোৰাই বেছি ভাল লাগে। বেছি কোমল হ'লে ভাল নালাগে, অলপ এনেকুৱা গুটি আহিলে খাবলৈ ভাল হয়। তিল আৰু কণীৰ সৈতে বনাম আৰু তিল আৰু কণীৰ সৈতে বনোৱা কোমোৰাৰ ৰেচিপিটো মই আগতে আপোনালোকলৈ আগবঢ়াইছোঁ। বহুতে ভাল পাইছে আৰু সেনেকৈ বনাই খাইছে বুলি কৈছে। আৰু আজিও বনাম সেই একেটা ৰেচিপি, সেইকাৰণে গোটেই কমপ্লিট ৰেচিপিটো নিদিওঁ। আৰু গাইজ, ৰমজান মাহ পৰিল বুলি যে মনটো ইমান বেছি ভাল লাগি আছে, আনন্দতে কাম কৰি আছোঁ। প্ৰত্যেকটো কামেই ইমান বেছি আনন্দেৰে কৰিছোঁ। দিনটো কাপোৰ ধুলোঁ, ঘৰ চাফা কৰিলোঁ, অলপো ভাগৰ লগা নাই আৰু এতিয়া বনাবলৈও নিজে আগবাঢ়ি আহিছোঁ। বেলেগ দিনতকৈ আজি অলপ আগতীয়াকৈ আহিছোঁ পাকঘৰত। আৰু এইফালে মোৰ লগত জানিও আছে। কি নাই? এইটো এছ গাৰ্ড হয়। নাখায়, এতিয়া নাখায়, বনাব লাগিব। কি আহিছিল? কোন আহিছিল? জানিৰ কথা শুনিছেনে গাইজ? এদিন ভূত আহিছিল বোলে। আৰু এইফালে চাওকচোন, মোৰ কোমোৰা আৰু আলু কাটি লোৱা হৈ গ'ল, লগতে এইফালে কণীও সিজিল। এতিয়া বনাবলৈ আৰম্ভ কৰিম। লগতে এয়া মই আদা, নহৰু আৰু জলকীয়া দুটা খুন্দি ল'ম। আৰু এইফালে আছে আচল বস্তুটো, এয়া তিল শুকাই মেলি ধুনীয়াকৈ এনেকৈ টেমাত ভৰাই ৰাখিছোঁ। তিল দিয়া যিকোনো আঞ্জা, যিকোনো ৰেচিপি আমাৰ প্ৰায় চলিয়ে থাকে আৰু আমি দুইজনে খাই ভাল পাওঁ, সেইকাৰণে তিল থাকে এনেকৈ। আৰু আজিও এয়া তিলৰ সৈতে বনাম। আৰু তিলখিনি প্ৰথমতে মই ভাজি ল'ম, তাৰপিছত মিক্সিত গুড়ি কৰি ল'ম। লগতে এইফালে মোৰ কণীও বইল হৈ গ'ল। আৰু এই ৰেচিপিটো যিহেতু মই আগতে আপোনালোকলৈ আগবঢ়াইছোঁ, আৰু ইয়াৰে দুটা কণী মই তৰকাৰীখনত ভাঙি দিম আৰু আগৰাতি পিছৰাতি হোৱাকৈ কণী বেছিকৈ দিছোঁ এনেকৈ। আৰু এইফালে সেয়া আদা নহৰুখিনিও আছে। তো গাইজ বনাই লওঁ, লগ পাই আছোঁ। গাইজ, যাৰ ঘৰত এই শক্তিটো আছে বেলেগ ক'ব নালাগে। আৰু পৰিৱেশটো চাই আপোনালোকে নিশ্চয় বুজিয়ে পাইছে। চাওকচোন, জোতা চেণ্ডেল গোটেই আলু পিঁয়াজ সমান কৰিছে গাইজ। কি কৰিব আৰু, উপায় নাই, কাম কৰি থাকিলে এনেকুৱাকৈ চলিয়ে থাকে। আৰু মই এইফালে কাম কৰি আছোঁ আৰু সি খেলি আছে ধুনীয়াকৈ মোৰ ওচৰতে। আৰু এইফালে চাওকচোন, মোৰ তৰকাৰীখন হৈয়ে গ'ল। আৰু তৰকাৰীখন দেখিবলৈ যেনেকুৱা ধুনীয়া, খাবলৈ সঁচাকৈ বহুত ধুনীয়া হয়। এবাৰ যোনে খাইছে নিশ্চয় তেওঁলোকে গম পায়। বাৰে খাবলৈ মন যোৱা এখন তৰকাৰী। আৰু কোমোৰা আৰু আলুখিনি প্ৰথমতে কুকাৰত সিজাই লৈছোঁ, তাৰপিছত বনাইছোঁ। যিহেতু আগতে ৰেচিপি দিয়া বুলি কৈছোঁৱেই মই, সেইকাৰণে আজি আৰু ৰেচিপিটো দি থকা নাই। এবাৰ আপোনালোকে এনেকৈ বনাই চাব, সঁচাকৈ বহুত ধুনীয়া হয় খাবলৈ। আৰু আজি আমি চেহেৰিত এইখনে আমাৰ মেইন তৰকাৰী গাইজ, বেলেগ আৰু বনাই থকা নাই। যিহেতু পাঁচৰাতি ইমান খাব নোৱাৰোঁ, সেইকাৰণে এখনেই বনাইছোঁ। আৰু আগৰাতি পাঁচৰাতি এনেকেই হৈ যাব। লগতে জানিৰ কাৰণে এয়া বইল আলু মই ৰাখি থৈ দিছোঁ, জানি বইল আলুৰে খাব, আলু সানি দিম। লগতে এয়া ভাতো হৈ গ'ল, তৰকাৰীও হৈ গ'ল। পাঁচৰাতিৰ ভাতটো পাঁচৰাতি উঠি বনাম, এতিয়া ভাত খাই লওঁ। আৰু এতিয়া গাইজ ৰাতি 3:30 বাজিছে, পাঁচৰাতি, আৰু আমি উঠিলোঁ চেহেৰি খাবলৈ। আৰু জানি শুই আছে এইফালে চাওকচোন। আলহামদুলিল্লাহ, প্ৰথম চেহেৰি কৰিলোঁ, লগতে ফজৰ নামাজ পঢ়িলোঁ। গুড মৰ্ণিং ফ্ৰেণ্ডছ, এতিয়া ৰাতিপুৱা 9:30 বাজিলে আৰু টোপনিৰ পৰা উঠিলোঁ। লগতে এয়া বুট তিয়াই থৈ দিলোঁ ইফতাৰৰ কাৰণে। লগতে এয়া আলমণ্ড বাদামো কেইটামান তিয়াই থৈ দিওঁ একেলগে।
এয়া ইফতাৰৰ কাৰণে বুট আৰু আলমণ্ড বাদাম তিয়াই থৈ দিলোঁ। আৰু এইফালে এয়া বজাৰলৈ আনিলে মানুহজনে ইফতাৰৰ কাৰণে, যিহেতু ৰমজান মাহ বস্তু বেছিকৈ লাগে ইফতাৰত, সেইকাৰণে বেছিকৈ এনেকৈ বজাৰ কৰা হ'ল। বজাৰ এয়া আনিছে মিঠা বগৰী ইফতাৰৰ কাৰণে ফল মূল আনিছে, লগতে এইফালে গ্ৰচাৰী কিবা কিবি আনিছে। এয়া হৈছে মিঠাতেল, লগতে এয়া গাখীৰ আনিছে বেছিকৈ এনেকৈ আনি থোৱা হ'ল, যিহেতু কেতিয়া ক'ত ডিউটিত যাবলগীয়া হয় একো ঠিক নাথাকে, সেইকাৰণে ইফতাৰত যিহেতু লাগিবই সেইকাৰণে এনেকৈ বেছিকৈ আনি থৈ দিলোঁ। আৰু চেৱৈ গাইজ লাগিবই, চেৱৈ মেইন, যদি চেৱৈ নাখাওঁ ইফতাৰ কৰা যেনে নালাগে। আৰু এইফালে চেনি আছে, লগতে এয়া চুজি আৰু এইফালে এয়া কল, আৰু এইখিনি হৈছে সৰু উৰহি, এই উৰহিখিনি খাবলৈ খুব ভাল হয়। লগতে এয়া হৈছে আপেল। আৰু গাইজ জানি মোৰ লগে লগে কিবা কিবি কথা কৈ গৈ থাকে, আপোনালোকে বেয়া নাপাব প্লিজ। আৰু এয়া আপেল, কল, লগতে মিঠা বগৰী, এইখিনিয়ে বজাৰ। এনেকৈ বজাৰ কৰি লোৱা হ'ল কেইদিনমানৰ কাৰণে। আৰু এতিয়া জোহৰৰ নামাজৰ সময় হৈ গ'ল। মই এইফালে জানিক গা পা ধুৱাই দি শুৱাই থৈ দিলোঁ। তাৰপিছত ময়ো এয়া গা ধুই নামাজ পঢ়িবলৈ লৈছোঁ। লগতে ৰুম চুম সকলো চাফা কৰিলোঁ। আৰু জানিৰ গাড়ীৰ কালেকশ্যন চাওক গাইজ, চাৰিওফালে গাড়ীয়ে গাড়ী। এতিয়া মই এয়া জোহৰৰ নামাজ পঢ়িলোঁ। নামাজ মই এনেকৈ মাটিতে পঢ়িছোঁ। আৰু এতিয়া আচাৰৰ নামাজ পঢ়ি দুইজনে আহিলোঁ ইফতাৰৰ যোগাৰ কৰিবলৈ। আৰু মানুহজন আৰু মই দুজনে মিলি বনালে সোনকালে হৈ যাব। আৰু জানি এতিয়াও শুয়ে আছে, সি উঠাৰ আগতে যিখিনি পাৰোঁ আগবঢ়াই থওঁ। আৰু এইফালে কি কৰিলে চাওকচোন, এবাৰতে গোটেইবিলাক চেৱৈ খুলি মেলি এনেকৈ ভাজি থৈ দিলে। যিহেতু জানিৰ লগত মোৰো অসুবিধা হয় আৰু এওঁতো সদায় নাথাকে, সেইকাৰণে এনেকৈ এতিয়া ভাজি টেমাত ভৰাই থৈ দিম। তেতিয়া আৰু যেতিয়া সময় হয় তেতিয়া ওলাই পেলাই বনালেই হ'ল। লগতে এইফালে চুজিৰ পেকেটটো একেলগে ভাজি পেলাই সোমাই থৈ দিম। কিমান উজু হৈ গ'ল চাওকচোন। আৰু এতিয়া এইফালে এইখিনি ভৰাবলৈ আছে, আৰু ঠাণ্ডা হৈ যোৱাৰ পিছত এনেকৈ টেমাত ভৰাই থৈ দিলোঁ। আৰু লগতে এইফালে তিয়াই ৰখা বুটখিনি এতিয়া কুকাৰত চিটি এটা লগাই ল'ম। আৰু এয়া চুজি পেকেটো ভাজি লোৱা হৈ গ'ল। চুজি পেকেটো এতিয়া ঠাণ্ডা হ'বলৈ দিম, তাৰপিছত চুজি পেকেটো একেধৰণে টেমাত ভৰাই থ'ম। আজিৰ ইফতাৰৰ স্পেচিয়েল হৈছে চুজি, আৰু চুজিয়ে বনাম। আৰু এতিয়া চুজিখিনি এনেকৈ গাখীৰ আৰু ড্ৰাই ফ্ৰুটছ, ইলাচি, তেজপাত দি গাখীৰখিনি গৰম কৰি লোৱা হ'ল। লগতে চেনিও দিছোঁ, আৰু তাৰপিছত ভাজি লোৱা চুজিখিনি দি দিলোঁ। আৰু এতিয়া লৰাই আছোঁ, যিহেতু চুজিখিনি লাড্ডু হৈ যাব পাৰে, সেইকাৰণে চুজিখিনি দিয়াৰ পিছত অকণমান লাৰি থাকিব লাগে, তেতিয়া লাড়ু হৈ নাযায়। এয়া ফাইনেলি আমাৰ বনোৱা হৈ গ'ল চুজি, আৰু পিছত অকণমান ঘি দি পেলাই এতিয়া ঢাকি থৈ দিম। লগতে এয়া বুট ভাজিও বনোৱা হৈ গ'ল। এইফালে মই ফল মূলখিনিও ভালকৈ ধুই কাটি ল'লোঁ। এইফালে আদা লৈছোঁ, খেজুৰ লৈছোঁ, আপেল, কমলা, কল আৰু মিঠা বগৰী, লগতে এয়া ভাজি লোৱা বুটখিনি। ইফতাৰৰ যোগাৰ প্ৰায় হৈয়ে গৈছে। আৰু এইফালে মানুহজনে খাই ভাল পায় কেঁচা বুট, সেইকাৰণে অকণমান বুট এনেকৈ কেঁচাই ৰাখিছিলোঁ। লগতে এয়া চুজিও আমাৰ হৈ গৈছে। আৰু গোটেইখিনি বস্তু এতিয়াতে ডাইনিঙত লৈ নাযাওঁ, চুজি এইবিলাক নামাজ পঢ়ি যিহেতু খোৱা হ'ব, সেইকাৰণে অকল ইফতাৰটো কৰিয়ে নামাজ পঢ়িম, সেইকাৰণে গোটেইবিলাক লৈ নাযাওঁ, এতিয়াতে ঠাণ্ডা হৈ যাব। গোটেইখিনি ইফতাৰৰ বস্তু ৰেডি কৰি এতিয়া আকৌ ভাতৰ যোগাৰ কৰিছোঁ। এইফালে দাইল বহাই দিওঁ, লগতে এয়া উৰহি আৰু সৰু আলু কাটি ল'লোঁ। সৰু আলু আৰু এয়া সৰু উৰহি একেলগে ভাজি খাবলৈ খুব ধুনীয়া হয়। আপোনালোকে এবাৰ এনেকৈ ভাজি খাবচোন, সঁচাকৈ খাবলৈ ভাল হয়। লগতে আছে সকলোৰে প্ৰিয় বস্তুটো, কিন্তু কি হ'ব গাইজ, ইমান বেছি দাম বাঢ়িছে, এটাত 15 টকা হৈছে। তথাপিও ৰমজান বুলি এয়া দুটা আনিছে, আৰু কি ধুনীয়া গোন্ধ। এয়া মোৰ দাইল আৰু উৰহি আলু ভাজি লোৱা হৈ গ'ল। মোটামুটি সকলো ৰেডি হৈ গৈছে। এইফালে সৰু আলু আৰু উৰহি ভাজি, লগতে দাইল, আৰু এখন কিবা বনাম ইফতাৰ কৰি উঠি। ইফতাৰৰ আগে আগে জানি সাৰ পালে, আৰু তাক এনেকৈ প্ৰথমতে চুজি আৰু বুট অলপ ওলাই দিলোঁ, আৰু সি ধুনীয়াকৈ খাব লৈছে। আৰু ফাইনেলি জানি আৰু মই ইফতাৰ কৰিলোঁ। এইফালে জানিও ধুনীয়াকৈ ইফতাৰ কৰি আছে, আৰু মানুহজনৰ হঠাতে ডিউটিত যাবলগীয়া হ'ল, তেওঁ টিফিন লৈ গ'ল।
ইফতাৰ কৰি উঠিয়ে এয়া মগৰিবৰ নামাজ পঢ়িলোঁ। মনটো যে কিমান বেছি ভাল লাগে এই সময়খিনিত শব্দৰে বুজাব নোৱাৰোঁ। সঁচাকৈ ইমান বেছি ভাল লাগি আছে, আপোনালোকক বুজাব পৰা নাই। ইফতাৰটো কৰি উঠিয়ে নামাজ পঢ়িব গ'লোঁ আৰু এতিয়াহে ভালকৈ খাম। এনে সেজুৰ আৰু অকণমান পানী খাই নামাজ পঢ়িব গ'লোঁ আৰু এতিয়া ভালকৈ ইফতাৰটো কৰি লওঁ। তো ফ্ৰেণ্ডছ, ফাৰ্ষ্ট ইফতাৰ হৈ গ'ল, ফাৰ্ষ্ট ৰজা কমপ্লিট হৈ গ'ল। গোটেইখিনি আপোনালোকক যিমান পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিলোঁ। আৰু ইফতাৰৰ আগৰ পৰা ইফতাৰ কৰি উঠালৈ এই সময়খিনিত যে কিমান বেছি ভাল লাগি থাকে, যিসকলে ৰোজা ৰাখিছে তেওঁলোকে গমেই পায়। আৰু ৰমজান মাহৰ আমাৰ এইটোৱে বিশেষত্ব, ইফতাৰ কৰাৰ আগৰ পৰা ইফতাৰ কৰা সময়খিনি ইমান বেছি ভাল লাগি থাকে, মনটো ইমান বেছি ফূৰ্তি লাগি থাকে। তো ফ্ৰেণ্ডছ, যিমানখিনি পাৰিছোঁ আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব। লগ পাম ধুনীয়া এটা ভ্লগৰ সৈতে। আজিলৈ এৰিছোঁ, বাই বাই।